প্রিসাইডিং অফিসার স্যারে বিরাট সুন্দরকৈ সুস্থ শান্তি আৰু পুৰা ঠাণ্ডা মগজুত ফৰ্ম 17C ফিল আপ কৰিব লাগিব। এই ফৰ্ম 17C বিৰাট গুৰুত্বপূৰ্ণ আৰু বিৰাট দৰকাৰী ফৰ্ম। ইলেকশ্যনৰ যেতিয়া কাউণ্টিং হ'ব তেতিয়া এই ফৰ্ম 17Cখনেই কাউণ্টিঙত খুলিব। এতিয়া কোনটো খোলে কোনটো নুখোলে এইটো কাউণ্টিং অফিচাৰৰ কথা, এইবোৰ বাদ দিয়ক। আপোনাক বা মোক যিবোৰ ফৰ্ম দিছে এই ফৰ্মবোৰ আমি সুন্দৰভাৱে ফিল আপ কৰি জমা দিয়াটোৱে আমাৰ কৰ্তব্য। গতিকে আপুনি ফৰ্ম 17C অলপ ভালকৈ গুৰুত্ব সহকাৰে ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰিব। তে যিয়ে নহওক, এতিয়া ফৰ্ম 17C নাম্বাৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰে তাকে আমি এতিয়া ফিল আপ কৰিম। চলো বাহে ভিডিঅ'টো আৰম্ভ কৰি। ফৰ্ম 17C কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ 1961 পাৰ্ট 1। ফৰ্ম 17C দুটা পাৰ্ট আছে, এইটো হ'ল পাৰ্ট 1। পাৰ্ট 1টো বিৰাট গুৰুত্বপূৰ্ণ। প্ৰিসাইডিং অফিচাৰে বিৰাট গুৰুত্ব সহকাৰে এই পাৰ্ট 1 17C ফৰ্মখন ফিল আপ কৰিব লাগিব। এতিয়া আমি ফৰ্মখনলৈ আগবাঢ়ো। ইয়াত লিখা আছে ইলেকশ্যন টু হাউচ অফ দ্য পিপল লেজিসলেটিভ এছেম্বলি অফ দ্য ষ্টেট ইউনিয়ন টেৰিটৰী ডেছ ফ্ৰম ডেছ। প্ৰথম ডেছটোত প্ৰদেশৰ নাম আৰু ফ্ৰম ডেছ যিটো আছে ইয়াতে কনষ্টিটুৱেঞ্চি অৰ্থাৎ কোন সমষ্টিত আপোনাৰ ডিউটি পৰিছে এই সমষ্টিৰ নামটো লিখিব লাগিব। ইয়াত মই মোৰ প্ৰদেশ আসাম লিখিলো আৰু মোৰ 5 নং পৰ্বতচৰা ডিউটি পৰিছে আৰু দ্বিতীয় ডেছটোত 5 নং পৰ্বতচৰা বুলি লিখি দিলো। তাৰপিছত আছে নং এণ্ড নেম অফ পলিং ষ্টেচন। এতিয়া আপোনাৰ কোন পলিং ষ্টেচনত ডিউটি পৰিছে তাৰ নাম্বাৰ আৰু নামটো লিখক। সাপোজ মোৰ ধৰক 688 নাম্বাৰ পলিং ষ্টেচনত আৰু পলিং ষ্টেচনৰ নামটো হ'ল S03 LP স্কুল। নেক্সট আছে আইডেণ্টিফিকেশ্যন নং অফ ভোটিং কণ্ট্ৰল ইউনিট। এতিয়া আপোনাক যিটো ভোটিং কণ্ট্ৰল ইউনিট দিছে এই কণ্ট্ৰল ইউনিটৰ নাম্বাৰটো ইয়াত লিখিব লাগে। সাপোজ ধৰক মোক CU0345 নাম্বাৰৰ কণ্ট্ৰল ইউনিটটো দিছে, মই এই নাম্বাৰটো ইয়াত লিখি দিলো। তাৰপিছত নেক্সটত আছে মেচিন ইউজড এট দ্য পলিং ষ্টেচন বেলটিং ইউনিট। আৰু আপুনি আপোনাৰ পলিং ষ্টেচনত কোনটো বেলট ইউনিট ব্যৱহাৰ কৰিছে এই বেলট ইউনিটৰ নাম্বাৰটো ইয়াত লিখিব লাগিব। সাপোজ ধৰক মোক দিছে BU0345 এই নাম্বাৰৰ বেলট ইউনিট মেচিনটো মোক দিছে, মই এই বেলট ইউনিট নাম্বাৰ এইটো লিখি দিলো। তাৰপিছত 1 নম্বৰত আছে টোটাল নং অফ ইলেক্টৰ্ছ এছাইনড টু দ্য পলিং ষ্টেচন। আপোনাৰ পলিং ষ্টেচনত কেইটা ভোট আছে বা ভোটাৰ কিমানজন আছে তাক লিখিব লাগিল আৰু এই নাম্বাৰটো আপুনি ফৰ্ম 17A পাব। মোৰ ষ্টেচনত সাপোজ ধৰিলো 810 জন আছে, মই 810 বুলি লিখি দিলো। 2 নম্বৰত আছে টোটাল নং অফ ভোটাৰ্ছ এজ এণ্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ ফৰ ভোটাৰ ফৰ্ম 17A। ফৰ্ম 17A মতে আপোনাৰ চেণ্টাৰত কিমান ভোট হৈছিল এই সংখ্যাটো লিখিব লাগে। সাপোজ মোৰ চেণ্টাৰত ধৰক 684টা ভোট হৈছে, এই 684 মই ইয়াত লিখি দিলো। 3 নম্বৰত আছে নং অফ ভোটাৰ্ছ ডিচাইডিং নট টু record vote under rule
49 মোৰ চেণ্টাৰত এই ধৰণৰ কোনো হোৱা নাই, গতিকে মই নীল লিখি দিলোঁ। ভোট নিদিয়াৰ কাৰণে কোনো ভোটাৰে সিদ্ধান্ত লোৱা নাই, গতিকে মই নীল লিখি দিলোঁ। 4 নম্বৰত আছে নং অফ ভোটাৰ্ছ নট এলাউড টু ভোট আণ্ডাৰ ৰুল 49M। ইয়াত কৈছে যে কোনোবা ভোটাৰক ভোট দিয়াৰ পৰা বঞ্চিত কৰা হৈছে নেকি? মোৰ চেণ্টাৰত ছাপোজ ধৰক হোৱা নাই, মই নীল বুলি লিখি দিলোঁ। আৰু যদি কাৰো হৈছে তেতিয়া কিমানজনক আপুনি বঞ্চিত কৰিছে এই সংখ্যাটো নীলৰ ঠাইত লিখি দিব। 5 নম্বৰত আছে টোটাল নং অফ ভোটাৰ্ছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন। ভোটিং মেচিন মতে আপোনাৰ চেণ্টাৰত কিমান ভোট হ'ল ইয়াত লিখিব লাগে। ছাপোজ ধৰক মোৰ চেণ্টাৰত ভোট হৈছিল 684টা। ভোটিং মেচিনত মই 684টা পাইছিলোঁ, ইয়াত মই 684 লিখি দিলোঁ। 6 নম্বৰত আছে whether the total nong of voters as shown against item 5 tallies with the total nong of voters as shown against item 2. My nongs of voters deciding not to record vote as against item 3 minus nong of voters as against item 4. 2 minus 3 minus 4 or any discrepancy noticed. অর্থাৎ 2 নম্বৰত ফৰ্ম 17A হিচাপ মতে টোটালখিনি লিখা হৈছে। ইয়াত 3 নম্বৰত দিয়া আছে যে কোনোবা ভোটাৰে ভোট দিব খোজা নাই, বা 4 নম্বৰত দিয়া আছে কোনোবা ভোটাৰক ভোট দিয়াৰ পৰা বঞ্চিত কৰা হৈছে নেকি। এইবোৰ মাইনাছ কৰি 5 নম্বৰত টোটালটো লিখা হৈছে। যে 5 নম্বৰত যে আপুনি টোটালটো লিখিছে, এই 5 নম্বৰৰ টোটালটো টেলি কৰিছে নে নাই। গতিকে এইবোৰ প্লাছ মাইনাছ কৰি লিখা হৈছে। মোৰ সমষ্টিত বা মোৰ ভোটাৰ চেণ্টাৰত এই ধৰণৰ কোনো ঘটনা হোৱা নাই, গতিকে মই আগতে এই দুটা নীল বুলি লিখি দিছোঁ। আৰু যদি কাৰোবাৰ হৈ গৈছে তেনেহ'লে টোটালৰ পৰা মাইনাছ কৰি এইটো ইয়েছ টেলি বুলি 6 নম্বৰত লিখি দিব লাগিব। 7 নম্বৰত আছে নং অফ ভোটাৰ্ছ টু হুম টেণ্ডাৰ বেলট পেপাৰ্ছ were issued under rule 49P। অৰ্থাৎ আপোনাৰ চেণ্টাৰত কিমানজন ভোটাৰে টেণ্ডাৰ ভোট দিছিল, তেওঁলোকৰ বিপৰীতে ফিল আপ কৰা টেণ্ডাৰ ফৰ্মৰ হিচাপটো ইয়াত লিখিব লাগে। মোৰ ইয়াত কোনো টেণ্ডাৰ ভোট হোৱা নাই, গতিকে মই নীল বুলি লিখি দিছোঁ। আৰু কাৰোবাৰ চেণ্টাৰত যদি টেণ্ডাৰ ভোট হয় তেতিয়া কিমানজন ভোটাৰে টেণ্ডাৰ ভোট দিছিল এই হিচাপটো ইয়াত লিখি দিব লাগিব। 8 নম্বৰত আছে নং অফ টেণ্ডাৰ্ড বেলট পেপাৰ্ছ, যে আপোনাক টেণ্ডাৰ বেলট পেপাৰ কেইখন দিয়া হৈছে। সাধাৰণতে 20খনকৈ টেণ্ডাৰ বেলট পেপাৰ দিয়া হয়, মই ইয়াত 20 বা 20 লিখি দিলোঁ। আৰু B নম্বৰত আছে ইছ্যু টু ইলেক্টৰ্ছ নো, মোৰ ইয়াত টেণ্ডাৰ ভোট হোৱা নাই, মই ইছ্যু কৰা নাই, নো বুলি লিখি দিলোঁ। আৰু C নম্বৰত আছে নট ইউজড এণ্ড ৰিটাৰ্ণ, মোৰ চেণ্টাৰত কোনো ধৰণৰ টেণ্ডাৰ ভোট হোৱা নাই, গতিকে ইয়াত মই 20 লিখি দিলোঁ। 9 নম্বৰত আছে একাউণ্ট অফ পেপাৰ চিল SL নং ফ্ৰম 2। 1 নম্বৰত আছে সিৰিয়েল নাম্বাৰ অফ পেপাৰ চিল সাপ্লাইড ফ্ৰম ডেছ টু ডেছ। ছাপোজ ধৰক মোৰ চেণ্টাৰত APSU 0345 আৰু APSU 0346 এই দুটা পেপাৰ চিল ছাপ্লাই দিছে, মই এই নাম্বাৰ দুটা লিখি দিলোঁ। আপোনাৰ পেপাৰ চিলত যি নাম্বাৰ আছে এই পেপাৰ চিলৰ নাম্বাৰটো ইয়াত লিখি দিব, আৰু কিমানখন পেপাৰ চিল দিছিল এই নাম্বাৰকেইটি ইয়াত লিখি দিব। 2 নম্বৰত আছে টোটাল নাম্বাৰ ছাপ্লাইড, আপোনাক
টোটাল কিমানখন পেপাৰ চিল দিছে এইটো লিখি দিব লাগিব ইয়াত। সাপোজ ধৰক মোক 2খন পেপাৰ চিল দিছে, মই 2 বুলি লিখি দিলো। 3 নম্বৰত আছে নাম্বাৰ অফ পেপাৰ চিল ইউজড, আপুনি পেপাৰ চিল কেইটা ব্যৱহাৰ কৰিছিল। এটা চেণ্টাৰত এটা মেচিনৰ কাৰণে এটা পেপাৰ চিল ইউজ হয়, গতিকে এটা ইউজ কৰা হ'ব, 1 বুলি লিখিব লাগিব। মই 1 বুলি লিখি দিলো। 9ৰ 4 নম্বৰত আছে নাম্বাৰ অফ আনইউজড পেপাৰ চিল ৰিটাৰ্ণ টু ৰিটাৰ্নিং অফিচাৰ, যে কোনটো নাম্বাৰৰ পেপাৰ চিল আপুনি ব্যৱহাৰ কৰা নাই, এই নাম্বাৰৰ পেপাৰ চিলটো সুন্দৰকৈ পেকেটত সোমাই লৈ আনি ৰিটাৰ্নিং অফিচাৰক জমা দিয়ক। আৰু এই 4 নম্বৰত ঘূৰাই দিয়া পেপাৰ চিলৰ নাম্বাৰটো সুন্দৰকৈ লিখি দিয়ক। তাৰপিছত ইয়াতে চিগনেচাৰ অফ পলিং এজেণ্ট বুলি লিখা আছে। আপোনাৰ চেণ্টাৰত কেইজন পলিং এজেণ্ট উপস্থিত আছিল তেওঁলোকৰ স্বাক্ষৰটো ইয়াত চিৰিয়েল হিচাপে নি নিব। সৰি, 9ৰ 5 নম্বৰটো বাদ পৰি গৈছে। এই 9ৰ 5 নম্বৰত আছে চিৰিয়েল নাম্বাৰ অফ ডেমেজ পেপাৰ চিল। আপোনাক দিয়া পেপাৰ চিলৰ কোনো পেপাৰ চিল ডেমেজ আছিল নেকি? মোৰ ইয়াত ডেমেজ মই পোৱা নাই, মই নীল বুলি লিখি দিলো। তাৰপিছত তলত লিখা আছে ডেট প্লেচ, ডেট 9/4/2026 আৰু পৰ্বতঝৰা কনষ্টিটুৱেঞ্চিত মোৰ ডিউটি পৰিছে, পৰ্বতঝৰা কনষ্টিটুৱেঞ্চি লিখি দিলো। পলিং এজেণ্টৰ তলত চিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ বুলি লিখা আছে। ইয়াতে প্ৰিচাইডিং অফিচাৰে সুন্দৰকৈ স্বাক্ষৰ কৰি দিন তাৰিখ লিখি পেকেটত সোমাই জমা দিব।